জনাই আমি অতি আনন্দিত যে পাঞ্চজন্য সংঘ যিটো সংঘ আজি 3 বছৰ 4 বছৰ আগত দেই একেবাৰে যিটো সংঘত আপোনালোকে চাহ খালে যিটো সংঘত আপোনালোকে গোটেই জলপান খালে সেই সংঘটোত আপোনালোকে আহিব নোৱাৰিছিল কাৰণ তাত ড্ৰাগছে মদে সকলো মানে বিয়পি পৰিছিল গোটেই অঞ্চলত ড্ৰাগছ মদ বিয়পি পৰিছিল 4 বছৰ আগত যেতিয়া আমাৰ ৰিনিকি ভূঞা শৰ্মা মেডামে ইয়াৰে দায়িত্ব ল'লে এজ এ চিফ এডভাইজাৰ আৰু তাৰপিছত আমাৰ সভাপতি মহোদয় যিজন নিয়মীয়া বৰ্তাৰ এক্সিকিউটিভ এডিটৰ অমলদা আজি নাই কোকৰাঝাৰ গৈছে আৰু মই দায়িত্ব ল'লোঁ এজ এ জেনেৰেল ছেক্ৰেটাৰী তাৰপিছত এই সংঘত কেতিয়াও আজি 4 বছৰৰ পৰা মাদক দ্ৰব্যৰ কোনো প্ৰচলন হোৱা নাই কিন্তু বিৰুবাৰীত ড্ৰাগছৰ এটা বিৰাট ডাঙৰ বেহা এতিয়াও চলি আছে ৰামকৃষ্ণ মিছনৰ এইখিনিত যিখিনি যদি গভৰ্ণমেণ্টে তাৰ কোনো ব্যৱস্থা নলয় তেতিয়াহ'লে আমি পাঞ্চজন্য সংঘৰ সদস্য যায় ইয়াতে পুৰুষ মহিলা যায় আমি গোটেইখিনি শেষ কৰি পেলাম আৰু এইটো আমাৰ প্ৰতিজ্ঞা আজি সৰস্বতী পূজাৰ দিনা আৰু ইয়াতে আমাৰ যিটো আমাৰ মাননীয় সভাপতি মহোদয় বা আমাৰ মুখ্য উপদেষ্টা ৰিনিকি মেমেও আমাৰ লগত আছে আৰু আমাক কৈছে যে তোমালোকে পাৰিবা ডেকা ইউথ জেনেৰেশ্যন আজি গোটেইখিনি ইউথ জেনেৰেশ্যন ইয়াতে একগোট হৈছে আৰু ইয়াতে আমি মাদক দ্ৰব্যৰ যিটো নিচাৰ যিটো মানে ইয়াতে যিটো প্ৰভাৱ খালি পাঞ্চজন্য সংঘত নহ'লে নহ'ব গোটেই বিৰুবাৰীত নিচামুক্ত কৰাৰ আমাৰ এটা অভিযান আৰু এই অভিযানত আপোনালোকৰ মিডিয়াৰো সম্পূৰ্ণ সহায় লাগিব ধন্যবাদ জয় শ্ৰীকৃষ্ণ আজি কাৰ্যসূচীত একচুৱেলি আমাৰ অহা কথা আছিল আমাৰ পৌৰপতি মৃগেন্দা কিন্তু মৃগেন্দাই কিবা তেওঁৰ অফিচিয়েল বিজেপি অফিচত কিবা ব্যস্ত হৈ আছে তাৰ কাৰণে আমাক ফোন কৰিছে যে তোমালোকে প্ৰগ্ৰেমটো আৰম্ভ কৰা প্ৰগ্ৰেমটো মোৰ কাৰণে ৰখি থাকিব নালাগে হয়তো মৃগেন্দা দেৰিকৈ আহিব কিন্তু আমাৰ ইয়াতে মৃগেন্দাক এইকাৰণে মাৰিছোঁ মৃগেন্দা আমাৰ ইয়াৰে ক্লাবৰ এজন সদস্য সংঘৰ এজন সদস্য আৰু তেওঁ সদায় সৰস্বতী পূজাত এবাৰ নহয় এবাৰ আহে হয়তো অলপ দেৰিকৈ আহিব আৰু ইয়াতে আমাৰ বহুতখিনি পাৰ্থ সাৰথী মহন্ত যিজন আমাৰ এতিয়া কমিশ্যনাৰ তেওঁ আমাৰ ইয়াতে এডভাইজাৰ প্ৰণয় দা প্ৰথম খবৰত তেওঁ আমাৰ এডভাইজাৰ তো ইয়াতে নিতুমণিদাও আমাৰ এডভাইজাৰ তো এইবিলাক মানুহ থকাৰ পিছত আমাৰ সংঘই এটা ডাঙৰ এইবাৰ এটা প্ৰণ লৈছে যে আমি নিচা আমি গোটেই অসমত বন্ধ কৰিব নোৱাৰিলেও আমি কিন্তু বিৰুবাৰীত বন্ধ কৰিমেই এইটো কিন্তু খাটাং ধন্যবাদ আজি আমাৰ ইয়াতে আমাৰ গোটেই মানুহখিনিয়ে জুবিন গাৰ্গক আমি মনত কৰিছোঁ আজি তেওঁ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু এটা কথা কি জুবিন দাই যিটো আমাক আদৰ্শ দি গৈছে প্ৰথমতে মানৱতা সেইটোৱে আমি তেওঁৰ সেই আদৰ্শ লৈ আমাৰ ইয়াতে জেনেৰেশ্যনে চলে আৰু আপোনালোকে দিছে সৰু ল'ৰাও জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাব গৈছে এইটো চবতকৈ ডাঙৰ কথা আৰু জুবিন দাই যিটো কৈছে যে আমি মানৱ হ'ব লাগে সঁচাই আমি মানৱ হ'ব লাগে তাৰপিছতে আমাৰ গোটেইখিনি কথা হ'ব চ' জুবিন দাৰ আত্মা শান্তিত থাকক আৰু আমাৰ বিৰুবাৰীৰ লগত জুবিন দা সাংঘাতিক জড়িত হয়তো বহুতে গম নাপায় বিৰুবাৰীত জুবিন দাক আমি বিহুত আনিছিলোঁ আৰু বিৰুবাৰীত বিহুত কিমানত আহিছিল জানেনে 1,30,000 টকাত য'ত নেকি জুবিন দাই 70,000 টকা নল'লে বাকীখিনি ল'লে বাকীখিনি মাফ কৰি দিলে জুবিন দাৰ লগত আমাৰ এটা বেলেগ ধৰণৰ সম্পৰ্ক বিৰুবাৰী বক্সী ৰাইজ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221